গাড়ীখনৰ ইঞ্জিনটো এবাৰ দেখুৱাইছোঁ এনেকুৱা ধৰণৰ চাওক BS3 ইঞ্জিন জেনন পিকআপ 2014 গাড়ী ইঞ্জিন এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ আজি যিখন গাড়ী আপোনাৰ কাৰণে আনিছোঁ এখন হৈছে জেনন 2014 গাড়ী BS3 গুৱাহাটীত আছে তো এইখন গাড়ী আজি ৰিভিউ কাৰণে আহিছে তো প্ৰথমে চাওক গাড়ীখন এবাৰ চাই ল'ব চোৱাৰ পিছত আপোনালোকে ফোন কৰিব গুৱাহাটী কোন জেগাত আছে এইটো ফোন কৰিলে আপোনালোকে গম পাব তো গাড়ী পিছপিনে আছে তো এটা বস্তু দেখাম পেপাৰ কণ্ডিশ্যন প্ৰাইচ তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গাড়ীখন ফটাফট দেখাই দিওঁ চাওক 2014 গাড়ী এইটো আছে মানে ফ্ৰণ্ট প্ৰফাইল এনেকুৱা ধৰণৰ আপোনাৰ টায়াৰটো এবাৰ দেখুৱাই দিওঁ এইটো আছে আপোনাৰ টায়াৰ এইপিনে টায়াৰ আৰু এইটো বডি 2014 গাড়ী ঠিকে আছে আপোনাৰ সেই হিচাপে দামটো মই কৈ আছোঁ লাষ্টলৈ গুৱাহাটীৰ কোন জেগাত আছে দাদা গুৱাহাটীৰ কোন জেগাত মানে ফোনটোত ফোন কৰিব তো এইটো আপোনাৰ পিছপিনে এইটো ছাইড আৰু এটা ছাইড এইপিনে আপোনাৰ টায়াৰ আৰু বডিটো আপোনাৰ হৈছে 8 ফুট 7 ইঞ্চিমান ধৰক আপুনি আৰু এইটো হৈছে ফ্ল'ৰটো চাব পাৰে 1250 কিলোমান উঠাব পাৰে আপোনালোকে তো এইটো হৈছে তলৰ পিনে তো এইটো হৈছে এইটো ছাইডৰ পৰা ভিতৰ পিনে এবাৰ দেখুৱাই দিম মই গাড়ী ঠিকে আছে আপোনাৰ 2014 BS3 বহুতো গাড়ী বিচাৰে তো এখন গাড়ী আপোনালোকে চাব পাৰে যি আছে আপোনালোকৰ সন্মুখত এয়া চাওক এইটো ভিতৰ ছাইড গাড়ীৰ পেপাৰটো চাওক স্ক্ৰীনত চাব পাৰে গাড়ীৰ পেপাৰ আপোনালোকে চাই লওক ফেইল আছে আপডেট আছে যি আছে আপোনাৰ সন্মুখতে আছে এবাৰ চাব পাৰে এতিয়া গাড়ীৰ দামটো ৰখা হৈছে আপোনাৰ চাব পাৰে স্ক্ৰীনত 2,20,000 টকা 2,20,000 গাড়ীৰ দামটো ৰখা হৈছে আৰু দামাদামি যদি কিবা কৰিব আছে তো গাড়ীৰ সন্মুখত আহিব ফাইনেন্স নহ'ব তো 2,20,000 ফাইনেল ৰেট গাড়ীখন জেনন BS3 গুৱাহাটীত আছে তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ পুনৰ এটা ভিডিঅ' লগ কৰাৰ প্ৰতিশ্ৰুতি বাই ইম্পৰ্টেণ্ট কথা বায়াৰ চেলাৰৰ মাজত যিখিনি আপোনাৰ ফাইনেল প্ৰাইচ ফিক্স হয় বা গাড়ী কণ্ডিশ্যন কেনেকুৱা পেপাৰ কি আছে পেপাৰ কেনেকুৱা আছে সেইবোৰ বিষয়ত আমি কোনো গেৰেণ্টি বা ৱাৰেণ্টি নিদিওঁ কিন্তু এইটো এটা ইউটিউব চেনেল আপোনাৰ গেৰেণ্টি দিব আপোনাৰ মালিকে দিব চেলাৰ বায়াৰৰ মাজত কিমান টকাত ফিক্স হয় কিমান টকা দি হয় তাৰ বিষয়ত আমি একো গম নাপাওঁ তো তাৰ বাবে আমি কোনো দায়বদ্ধ নহয় আপোনালোকে নিজে এবাৰ আহিব নিজে গাড়ীখন চাব নিজে চেক কৰিব তাৰপিছতে গাড়ীখন ল'ব